Hey viewers, welcome to the 9th episode of my Ramzan series. And today's special dish is Suji Firni. আজি এই স্পেচিয়েল ফিৰনিটোৰ স্পেচিয়েল ইনগ্ৰেডিয়েণ্টটো হৈছে কাশ্মীৰৰ স্পেচিয়েল চেফ্ৰন, যিটো ডাইৰেক্টলি কাশ্মীৰৰ পৰা অনা হৈছে। এতিয়া এটা বাউলত 4 চামুচ চুজি দি লোৱা হৈছে আৰু তাৰ লগতে 1 গিলাচ গাখীৰ আৰু লগতে 2 চামুচ আধা মই চেনি দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি চেনি দিব পাৰে। এতিয়া এটা পাত্ৰ গেছত বহাই লৈছোঁ আৰু তাত 2 চামুচ জোখৰ বাটাৰ দিলোঁ আৰু বাটাৰখিনি মেল্ট হৈ যোৱাৰ পিছতে এই আগতীয়াকৈ বাউলত ৰেডি কৰি থোৱা চুজি, গাখীৰ, চেনি আটাইখিনি ভালদৰে মিক্স কৰি সেই পাত্ৰটোতে দি দিয়া হৈছে। এতিয়া গেছৰ ফ্লেমটো ল' কৰি চামুচ এখনেৰে আটাইখিনি ভালদৰে মিক্স কৰা হৈছে আৰু সিজিবলৈ দিয়া হৈছে। এনেদৰে লৰাই থাকোঁতে যেতিয়া চুজিখিনি ফুলি উঠি অহা নিচিনা লাগিলে তেতিয়াই ওপৰৰ পৰা আমুল ফ্ৰেছ ক্ৰীম দি দিয়া হৈছে। ফ্ৰেছ ক্ৰীম দিয়াৰ পাছত পুনৰবাৰ আটাইখিনি ভালদৰে মিক্স কৰি লোৱা হৈছে আৰু আগতীয়াকৈ কিছুমান মই ড্ৰাই ফ্ৰুটছ কাটি ৰাখিছিলোঁ, কাজু, কিচমিচ, এলমণ্ড আৰু আটাইখিনি এনেদৰে দি দিছোঁ আৰু পুনৰবাৰ ভালদৰে মিক্স কৰি লোৱা হৈছে। আৰু লগতে আগতীয়াকৈ যে চেফ্ৰন তিয়াই ৰখা হৈছিলে সেইখিনিও দি দিয়া হ'ল। চেফ্ৰনৰ ফ্লেভাৰটো ফিৰনিখিনিত ভালদৰে নহা পৰ্যন্ত চিম গেছত এনেদৰে মিক্স কৰি লোৱা হ'ল আৰু আজিৰ স্পেচিয়েল চুজি ফিৰনি ৰেডি হৈ গ'ল। মই ওপৰৰ পৰা ড্ৰাই ফ্ৰুটছ কিছুমান দি দিছোঁ ডেক'ৰেশ্যনৰ কাৰণে। খুবেই এটা চিম্পল ৰেচিপি হয় আৰু ইফতাৰৰ সময়ত খৰধৰ হয় প্ৰত্যেকৰে আৰু এইটো চুইট ডিছ সকলোৱে বনাব পাৰে, ঘৰতে এভেইলেবল থকা বস্তুৰেই বনোৱা হয়। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। নতুন এটা এপিছ'ড লৈ আকৌ আহি আছোঁ। আজিলৈ বাই।